নমস্কাৰ ছাৰ্বদসকল অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ্বদসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানিলোঁ অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কি এনে উপহাৰ দিছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ্বদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। আপোনালোকে জানে যে আমাৰ চৰকাৰে আপোন ঘৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আপোন ঘৰ নামেৰে এটা স্কিম আনিছিল, আঁচনি আনিছিল, আপোন ঘৰ আঁচনি। যি আপোন ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীসকলে বেংক লোন লৈ তেওঁলোকৰ নিবাস বা তেওঁলোকৰ ঘৰ নিৰ্মাণ কৰাৰ সুবিধা পাইছিল। আপোনালোকে জানি আনন্দ অনুভৱ কৰিব যে এতিয়ালৈকে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে প্ৰায় ৫,২২২ কোটি টকাতকৈ বেছি লোন ল'বলৈ সক্ষম হৈছে এই আপোন ঘৰ আঁচনিৰ জৰিয়তে। এই আপোন ঘৰ আঁচনিৰ জৰিয়তে ৩৭,৬২৬ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে ৫,২২২ কোটি টকা লোন ল'বলৈ সক্ষম হৈছে। এই লোনৰ যিটো ইণ্টাৰেষ্ট ছাবভেনশ্যন আছিলে 3.5% ইণ্টাৰেষ্ট ছাবভেনশ্যনটো আমাৰ চৰকাৰে দিব বুলি কৈছিলে আগতে। সেই মৰ্মে ১০৭.৩০ কোটি টকা এই বছৰৰ ২০২৩-২৪ বৰ্ষৰ বাজেটৰ কাৰণে আজি ইণ্টাৰেষ্ট ছাবভেনশ্যনৰ পইচাটো আজি ৰিলিজ কৰি দিয়া হৈছে, চেংচন কৰি ৰিলিজ কৰি দিয়া হৈছে। এই বছৰত এইসকল লোকৰ ইণ্টাৰেষ্ট ছাবভেনশ্যনৰ যিটো টকা ১০৭.৩০ কোটি টকা ২৩-২৪ বৰ্ষৰ এই আপোন ঘৰত লোন লোৱা লোকসকলৰ কাৰণে সেইটো আজি অসম কেবিনেটে অনুমোদন জনাই চেংচন কৰি ৰিলিজ কৰি দিয়া হৈছে। গতিকে ছাৰ্বদসকল, এয়া নিশ্চয় আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ দিছে। সেয়েহে আশা কৰিছোঁ আপোনালোকৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আপোনালোক ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।